মেকানিকেল সাইডত দোকান দি পেলাই তেওঁলোকে কি উপাৰ্জন কৰি পেলাই তেওঁলোকক তেনেকৈ চাই চিতি আছে গতিকে আমি আজি আনন্দিত আৰু হয় প্ৰীতম ৰয় এগৰাকী এজন সামান্য মেকানিকৰ ছোৱালী তেওঁ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী যি ফাইনেল ৰিজাল্টত কলিয়াবৰৰ ভিতৰতে 91.8% নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সন্দীপনী ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা মনৰ এটা সবল আমাৰ এটা দৃঢ় প্ৰতিজ্ঞা থাকে যে আমি এটা ভাল ৰিজাল্ট কৰিব পাৰিমেই এটা ভাল ৰিজাল্ট কৰিবৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে হয় সন্দীপনী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে এইটো আজি প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত পঢ়াৰ সুবিধা দি স্কলাৰশ্বিপৰ সুবিধা দি পঢ়া শুনা কৰি তেওঁলোকক পঢ়াৰ দিশত আগবঢ়াই যাবৰ কাৰণে সক্ষম কৰি তুলিছে এই বিদ্যালয়ে আজি বিদ্যালয়ত পিতৃ মাতৃ উপস্থিত হৈ তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে তেওঁলোক আনন্দিত হৈছে আনন্দৰ চকুলো টুকিছে তেওঁলোকৰ জীয়ৰী সুন্দৰ ৰিজাল্ট কঢ়িয়াই আনাৰ বাবে আৰু সকলোৱে আজি আনন্দত উত্তাৱল হৈ পৰিছে সন্দীপনী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমগ্ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকল অনুষ্ঠানটিত থকা কলা শাখা বিজ্ঞান শাখা আৰু বাণিজ্য শাখা তিনিটি শাখাতেই অতি সন্তোষজনক ফলাফল এই বিদ্যালয়ে এই অঞ্চললৈ আগবঢ়াবলৈ সক্ষম হৈছে বাণিজ্য শাখাত এজনে ষ্টাৰ আৰু দুজনে মুঠ তিনিজনে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মাতৃয়ে তেওঁ আনন্দৰ চকুলো টুকিছে জীয়ৰীৰ যি ৰিজাল্ট সেই ৰিজাল্ট পাই পেলাই তেওঁ আনন্দৰ চকুলো টুকিছে এয়া আমি দেখা পাইছোঁ এনেদৰে ধাৰাবাহিকভাৱে এই বিদ্যালয়খনে সুগৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইবাৰ কলিয়াবৰৰ ভিতৰতে কলা শাখাত প্ৰথম স্থান পাবৰ বাবে সক্ষম হৈছে আৰু এই অঞ্চলৰ লোকসকলৰ যি বিদ্যালয়খনৰ প্ৰতি যি মৰম স্নেহ সেই মৰম স্নেহৰ বাবে কৰ্তৃপক্ষ সদায় কৃতজ্ঞ হৈ থাকিব ছেকেণ্ডেৰী স্কুলৰ ৰিজাল্ট বহুত ভাল হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজলৈ উপস্থিত হৈছেহি মই প্ৰীতম ৰয় আমাৰ এইবাৰ কলিয়াবৰৰ ভিতৰতে সৰ্বাধিক পাৰ্চেণ্টেজ লৈ পাছ কৰিছে মই আমাৰ অধ্যক্ষা মহোদয়ক এখনি গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ হয় কলা শাখাই যেনেকৈ সুগৌৰৱ কলিয়াবৰৰ ভিতৰতে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ সামান্তৰিকভাৱে বাণিজ্য শাখাত এইবাৰ আমাৰ বিদ্যালয়ৰ 100% উত্তীৰ্ণ হৈছে আৰু তাৰে এজনে ষ্টাৰ মাৰ্কছ পাইছে দুজনে প্ৰথম বিভাগত মুঠতে 9জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল বাণিজ্য শাখাত ৰকিবুল ইছলামে 5টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংশ্যন লৈ আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিদ্যালয়ত হোৱা আজি এই ৰিজাল্টৰ আনন্দৰ কোনো সীমা নাই আৰু ঠিক তেনেদৰে বিজ্ঞান শাখাটো বৰ সন্তোষজনক ৰিজাল্ট আমাৰ বিদ্যালয়ে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিদ্যালয়ৰ গৌৰৱ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে একোখন ফুলাম গামোচাৰে অধ্যক্ষা তথা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক আদৰণি জনাইছে ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু তাৰে ভিতৰত এতিয়া আমাৰ 5জনে ষ্টাৰ নম্বৰ লৈ পাছ কৰিছে সেই গোটেই সকলো ষ্টুডেণ্টৰ ভিতৰত তেওঁলোক অনুপস্থিত আছে আমাৰ মাজত 4জন ষ্টুডেণ্ট আমাৰ মাজত উপস্থিত আছে সকলোলৈকে মোৰ বিদ্যালয়ৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা আমি তেওঁলোক কলিয়াবৰ মিছাৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় সন্দীপনী উচ্চতৰ মাধ্যমিক বিদ্যালয় দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা আমি কিছু পৰিৱেশ সামগ্ৰিক পৰিৱেশ লাভ কৰি 91.8% নম্বৰ আৰু পঢ়াৰ দেখিবা দুৰ্গত থাকে তেনেহ'লে সহায় কৰিছে নজনা কথাবোৰ সদায় জনাত সহায় কৰি ল'ব প্ৰিন্সিপাল আৰু এই সফলতাৰ প্ৰথম কাৰণ হৈছে মোৰ মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰী প্ৰিন্সিপালে মোক বহুত সহায় কৰিছে ক্লাছ 9ৰ পৰা মোক স্কলাৰশ্বিপ দিছে পঢ়িবলৈ বহুত সহায় কৰিছে মই চবকে ধন্যবাদ দিব বিচাৰিছোঁ শিক্ষকসকলক আৰু মোৰ মাতৃক আৰু বহুত ভাল লাগিছে ইমান ধুনীয়া তোমাৰ নাম
চন্দ্ৰিকা কৰ্মকাৰ মোৰ ভাল লাগিছে ইয়াতে মই ঘূৰি পোৱা কৰিছোঁ আজি ইমান গৌৰৱ অনুভৱ কৰিছোঁ মই আজি ফাৰ্ষ্ট ডিভিজন লাভ কৰিছোঁ আগবাঢ়ি গৈ ভৱিষ্যতে এনেকুৱা জেগাত তেওঁলোকে স্থান ল'ব পাৰে গতিকে আপোনালোকে পইচা কিমান পায় সেইটো ভাবিব নালাগে আপোনালোকে নিজৰ শিক্ষাদানটো কেনেধৰণৰ দিব পাৰিছে সেইটো আপোনালোকে গুৰুত্ব দিয়ক আৰু তাৰ কাৰণে আমাৰ মাজে মাজে ছেমিনাৰবিলাক পতা হয় আৰু মাজে মাজে আমাৰ ধৰি লওক কোৰ্চ সম্বন্ধীয় কথাবোৰ আমি মাজে মাজে আলোচনা কৰি থাকোঁ কেনেকৈ নতুন ধৰি লওক কথাবিলাক আহি থাকে সেইবোৰৰ লগত আমি আপডেট কৰি থাকোঁ আৰু তেনেকৈ ষ্টুডেণ্টসকলক আমি সেইখিনি দিবলৈ চেষ্টা কৰোঁ মানে শিক্ষকসকলেও বহুত কষ্ট কৰি তেওঁলোকক শিক্ষা প্ৰদান কৰিছে